আপোনালোকে যদি নেক্সট ইয়াৰ APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন জেনুইনলি ভালকে দিম বুলি ভাবিছে তেতিয়াহ'লে কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সিলেন্সে আপোনালোকৰ কাৰণে এখন কিতাপ আগবঢ়াইছে এই কিতাপখনত আপোনালোকে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিলিমছৰ পেপাৰ 1 পেপাৰ 2 মানে জেনাৰেল ষ্টাডিজ আৰু CSET দুইখন পেপাৰৰ ইয়াৰ ওয়াইজ টপিক ওয়াইজ আপোনালোকে সলভ কোৱেশ্চনছ পাই যাব 1998 টু 2024-25 উইথ ডিটেইল explanation ঠিক আছে টোটাল 17 টা সেটস ইয়াতে ইনক্লুড হৈ আছে আৰু তেওঁলোকৰ এটা ওয়েবসাইট আছে www.kiranprepare.com তাতে গৈ পেলাই আপোনালোকে মাই বুকস বুলি আপোনালোকৰ এটা সেকশন থাকিব তাতে আপোনালোকে এক্সেস কৰি পেলাই তেওঁলোকৰ তাত যিমানখিনি কিতাপ লাগে দৰকাৰ পৰে তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু লগতে ইয়াতে এই কিতাপখনত মই কলোৱে ইয়াৰ ওয়াইজ টপিক ওয়াইজ গুটেখিনি কভাৰ কৰা হৈছে APSC CC প্ৰিলিমছ পেপাৰ 1 পেপাৰ 2 আৰু যদি আমি যদি ভালকে চাও এই কিতাপখনতে আপোনালোকে কিছুমান লিংকও পাই যাব তেওঁলোকৰ কাৰেন্ট এফেয়াৰ্স karenhan.com ত গৈ পেলাই কাৰেন্ট এফেয়াৰ্সৰ লিংক পাই যাব অনলাইন টেষ্ট দিব কাৰণে kiranprepare.com ত যাব আৰু লগতে bookstreet.in ত গলে মানে আপোনালোকে লেটেষ্ট বুকস বিলাক কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সেলেন্সৰ ইয়াতে পাই যাব ঠিক আছে আৰু এই বুকখনৰ কন্টেন্টস বিলাক এনেকে থাকিব সলভ পেপাৰছ জেনাৰেল ষ্টাডিজ পেপাৰ 1 আৰু জেনাৰেল ষ্টাডিজ পেপাৰ 1 CSET গুটেখিনি থাকিব 1998 ৰ পৰা একদম 2025 লৈকে গুটেখিনি ইয়াতে কভাৰ কৰা হৈছে ঠিক আছে আৰু লগতে আপোনালোকে যদি এখন সাপোজ APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 1998 ৰ পেপাৰ ইয়াতে যদি পেপাৰখন চাই তেওঁলোকে ইয়াতে গুটে ডিটেইলছত আপোনালোকে গুটেখিনি বস্তু দিয়া আছে প্ৰত্যেকটো সেকশন ওয়াইজ কোৱেশ্চন পেপাৰ বিলাক ডিভাইড কৰা আছে ইকোনমি সেকশনটো বেলেগ পলিটি সেকশনটো বেলেগ ঠিক আছে ইয়াতে যদি মই আমি এৰো মাৰ্ক দি পেলাই যোনটো দেখুৱাইছো তাতে ইকোনমি সেকশনত এখিনি কোৱেশ্চনছ আছিল সো তেনেকুৱা ধৰণকে সেকশনাল ইয়াতে তেওঁলোকে সেকশনালি ডিভাইড কৰা আছে গুটে পেপাৰখন আৰু লগতে কোনটো সেকশনৰ পৰা কেনেকুৱা ধৰণৰ কিমান কোৱেশ্চনছ আছিল কোৱেশ্চন আহিছিল ইয়াৰ ওয়াইজ হেখিনিও এই কিতাপখনতে আপোনালোকে পাই যাব ঠিক আছে এটো জেনাৰেল নলেজ সেকশন ৰিজনিং সেকশন ঠিক আছে আৰু ইয়াতে শৰ্ট এনসাৰছ থাকিব শৰ্ট এনসাৰছত আপোনালোকে জাস্ট এনসাৰ কিখিনি থাকিব আৰু লগতে এক্সপ্লেনেশ্যন থাকিব ঠিক আছে ইয়াতে এক্সপ্লেনেশ্যন আছে এটো হিষ্ট্ৰি সেকশনৰ এক্সপ্লেনেশ্যন ঠিক তেনেকুৱা ধৰণে ইয়াতে আপোনালোকে কিতাপখনত এক্সপ্লেনেশ্যনো পাই যাব আৰু যদি আপোনালোকে কিতাপখন পাৰচেজ কৰিব বিচাৰে এনে মাৰ্কেটৰ প্ৰাইস 375 रुपीस কিন্তু আপোনালোকে যদি Flipkart আৰু Amazon পৰা পাৰচেজ কৰে তেতিয়াহলে আপোনালোকে ইয়াতকে বহুত ডিসকাউন্টেড ৰেটত পাই যাব Flipkart আৰু Amazonৰ পাৰচেজ কৰা লিংক গিটা মই এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পিন কৰি দিছো আপোনালোকে কমেন্ট সেকশনত চেক কৰিলে মানে লিংক গিটা পাই যাব তাৰ পৰা পাৰচেজ কৰিলে বিলো 300 रुपीसত আপোনালোকৰ বুকখন আহি যাব ঠিক আছে সো নেক্সট ইয়াৰৰ কাৰণে আপোনালোকে যি সকলে প্ৰিপাৰেচন কৰি আছে বুকখন পাৰচেজ কৰিব পাৰে আৰু লগতে আপোনালোকৰ প্ৰিপাৰেচন ষ্ট্ৰেটেজিত আৰু অলপ এক্সট্ৰা ওয়েটেজ ইয়াতে দিব পাৰিব ধন্যবাদ